Audio Jungle. Audio Jungle. অই মহাৰাণী মহাৰাণী উঠ দেখা নাই নেকি ৰাতিপুৱা হ'ল তোক মই কালি কি কৈছিলো বোলো কাইলৈ পথাৰলৈ যাব লাগিব ধান ৰুবলৈ কাৰণে এতিয়ালৈকে শুই আছ এতিয়া খেতি চিজনত বেলি মূৰৰ ওপৰত দি শুই থাকিব নালাগে আহ কালিয়ে ক'লো বাচনখিনি ধুই থওঁ বুলি নাই নুধুৱে লাক চাহাবৰ জীয়েক যে ক'ত ধুব ৰাতি বাচন মা কি হ'ল ক'বলৈ আহিছ মইতো কালিয়ে কোৱা নাছিলো পথাৰলৈ যাব লাগিব বুলি হাজিৰা মানুহ লগাবলৈ পইচা নাই ৰাতিপুৱা সোনকালে যাব লাগিব পাহৰিলে চাগে সেইকাৰণে এতিয়ালৈকে শুই আছ নাই পাহৰা হ'ব দিয়া মই মুখ হাত ধুই কিবা এটা খাই লৈ যাম দিয়া মা ময়ো যাম নেকি তোক কোনে পথাৰলৈ যাব দিছে আৰু ইমান সোনকালে উঠিলি যে তই শুগে যা এনে গোটেইজনী কলি মলি পথাৰলৈ গ'লে আকৌ কলা হৈ যাবি শুই লাগে যা তই ভণ্টি তই নালাগে যাবলৈ আমি মায়ে মই ৰুই থৈ আহিম ঠিক আছে হ'ব বাৰু যা তই এতিয়া ইয়াতে লেকচাৰ মাৰি থাকিব নালাগে নহ'লে ইয়াতে দেৰি হ'ব আৰু অলপ পিছত ৰ'দটো টেং টেং দিব ইমান ৰ'দত কাম কৰি থাকিবলৈ নাই হাড় মোৰ ভাঙি যোৱাকে হ'ব মা ৰু স্পীড ৰু তই বৰ লেজি এনেকৈ হ'লে বেলেগৰ হাজিৰা কেনেকৈ যাবি তোৰ মায়েৰো আছিলে তেনেকুৱাই সেইকাৰণে ক'তো হাজিৰা নাপায় ৰুইছেচোন যিমানখিনি পাৰো কিমানো ৰুম আৰু মুখখন যেনেকৈ চলা হাতো তেনেকৈ চলা তেতিয়াহে আগবাঢ়িবি ঠিক আছে মই পানী অকণ খাই আহোঁগে বৰ পানী পেট হৈছে তোৰনো পানী খাবলৈ হ'লেই নে কিমান কণ ৰুইছ পানীকণ খাই আকৌ ৰুম নহয় মা খালি পাল মৰা হেৰিটোৱে নুগুছিলে আৰু তহঁতৰ মাক চাই জীয়েক মাকেও পাল মাৰে জীয়েকো পাল মাৰে কিনো তুমি এনিতে মোৰ মাৰ কথা কৈ থাকা মা আৰু এইখন পৃথিৱীত নাই আগতে যি কৰিলা এতিয়াতো মাক শান্তিত থাকিবলৈ দিয়া হ'ব দে যা লেকচাৰ বন্ধ কৰ পানী খা আৰু সোনকালে ঠিক আছে ৰিলছবোৰ চাই থাকিলে বৰকৈ বনাবলৈ মন যায় নাচিবলৈহে নাজানো সেইকাৰণে থাকো আৰু থাপৰাটো বেয়া মোৰ উখৰাম কঁকাল ঠেঠে আহিছে ঐ যাচোন যা চাহ অলপকে বনাগে যা বৰ মূৰটো টিংটিঙে আছে ভণ্টিকে কৈছে বনাবলে মোৰ বৰ ভাগৰ লাগি আহিছে অলপ এনে মাটিতে বাগৰি দিওঁ তই বনালে নমৰ যা তাই কিবা কৰি আছে চাগে কিনো কৰিব বিচনাতে পৰি মোবাইলটো টিপি আছে চাগে মোৰ ছোৱালী যিয়ে নকৰ তোক কৈছো নহয় মই চাহ অকণ বনাগে বুলি মা তোমালোকে আহিলা নাহিলো কি কৰি আছিলি তই এনে শুই আছিলো আকৌ ভাত খালি নে নাই ক'তনো ভাত খাইছো ভাতেই খোৱা নাই কিয় ভাত খোৱা নাই ঠাণ্ডা ভাত আছেচোন মই চব্জি বনাই থৈ গৈছিলো মোৰ দালি খাবলৈ এলাহ লাগে সেইকাৰণে খোৱা নাই যাচোন যা চাহ অকণো বনাবি আৰু তাৰ ভাতকেইটা ওলাই দিবি যা ঠিক আছে হ'ব মা শুন তাইক মই চাহ বনাবলৈ দিলো তাই আকৌ তোক লেটিয়াইছে তই বোলে মোবাইল টিপি টিপি শুই আছ একো এটা কাম নকৰিবি চব কাম তাই হতুৱাই কৰিম মই ঠিক আছে মা যা তই ভাত বাঢ়িব গৈছে ভাতকেইটা খাই লাগে যা অ'কে ঐ তই এডমিট ওলালি নে নাই নাই দিয়া তই ওলালি মই ওলালো আকৌ সোনকালে ওলাই নালাগে টাইমে পোৱা নাই কেইদিন পথাৰলৈ পাইছো যে আজিহে সময় পাইছো যা আকৌ ওলাই নেকি যাব লাগিব মোৰ হাতত পইচা নাই নহয় তেনেকৈ মাকে সুধিব লাগিব সুধিবি আকৌ আৰু যদি নিদি তেনেহ'লে মোৰ পৰা ধাৰ লৈ ল'বি দে তই মোক পিছত ওলাই দিলে হ'ল আৰু হ'ব দে নহ'লে পুৰা পঢ়িছ ন ক'তনো পঢ়িছো পঢ়া টেবুলত বহিলে টোপনিয়ে লাগে তাকে পঢ়ি শুনি থৈছো যেতিয়া কিবা এটা কামত খাটিলে ভালে লাগিব তাকে মায়ে মোক গালি দি থাকে জানানে কিয় তোৰ কথা কৈ আকৌ মোৰ তোৰ ওপৰত কেতিয়াবা ইমান জ্বলন হয় কিনো কয় মোৰ কথা বোলে ছোৱালীজনীক ছবি যা পঢ়াৰ লগতে কাম কৰে ঘৰৰ পথাৰলৈ যায় সকলো ফালে পাকৈত ইছ ৰাম এনেহে জানো মই এতিয়া পাকৈত সঁচাকৈ বকে মোক হ'ব দে মোক লৈ জ্বলিব নালাগে মই ইমানো পাৰফেক্ট নহয় ঠিক আছে হ'ব দে তই যা নহ'লে ময়ো যাওঁ নহ'লে মায়ে আকৌ বিচাৰি ফুৰিব তোক বাটতে লগ পালে ভালেই হয় কথাটো কম বুলি ভাবি আছিলো ফোন কৰিবলৈ তোৰ মোবাইলে নাই আৰু তোৰ সেই ভনীয়ালে ফোন কৰিলে ফোনটো দিবলৈ টান পায় সেইকাৰণে ফোনে নকৰা হলো আৰু ভালে কৰিছে দে ফোন নকৰি কিবা কথা থাকিলে এনেকৈ লগ কৰিম দে হ'ব দে যাওঁ মই যা ইমানবোৰ পঢ়িবলৈ আছে সময় নাপাওঁ পঢ়িবলৈ ৰাতি পঢ়িবলৈ কাৰণে ভাগৰে লাগে কি কৰি আছ তই পঢ়ি আছো মা মানুহজনী যে অকলে অকলে পাকঘৰত কাম কৰি আছো সেইবোৰ খবৰ নাই অলপ বা হাতা পাতা কৰি দিওঁ নাই আকৌ আহি ক'ব লাগিব এইটো কৰচোন সিটো কৰচোন মা মোৰচোন সময় নাপাওঁ দিনত এতিয়াহে সময় পাইছো সেইকাৰণে অলপ পঢ়িছো আৰু এটা কথা এডমিটখন আনিবলৈ পইচা লাগিছিল চবেই উলিয়ালে এডমিট মই উলিয়াব পৰা নাই পইচা কাৰণে আছে যদি দিবাচোন তোমাৰ হাতত ক'ত মোৰ হাতত পইচা আছে পইচা চইচা একো নাই মোৰ হাতত বাপেৰে দিলেহে পাম বাপেৰে মোৰ হাতত টকাই নিদিয়েচোন কেনেকৈ পাম এতিয়া কি হ'ব মোৰ কেনেকৈ আনিম এডমিট মই নালাগে পৰীক্ষা চৰীক্ষা দিবলৈ কাৰণে এনেই পইচাবোৰ যাব কিমান ধনী ধনী ঘৰৰ ল'ৰা ছোৱালী পৰীক্ষা দিব লাখ লাখ ল'ৰা ছোৱালী তই 2 মিনিট 3 মিনিট পঢ়িলে পাছ কৰিব পাৰিবি এনেই পইচাখিনি পানীত পেলাব নালাগে তই ঘৰৰ কামবোৰকে শিকিলে দিয়ে ঘৰত হাজিৰা কৰি খাব পাৰিবি বেলেগক আশা কৰিব নালাগে এইবোৰ চাকৰি বাকৰি এইবোৰ আশা বাদ দে কম পালি নহয় এতিয়া এইবোৰ থ মোৰ লগত পাকঘৰত অলপ লাগি দেহি ঠিক আছে মা তুমি গৈ থাকাচোন মই গৈ আছো বোলা সোনকালে আকৌ যাতে চেৰিব নালাগে হ'ব কি কৰোঁ বাৰু এতিয়া মই মায়াৰ পৰা টকা ধাৰ লৈ ল'ব লাগিব ক'ৰবাত হাজিৰা কৰিব গ'লে তাইক ওলাই দিম বুলি ক'ম মা এইপিনে আহাচোন কি হ'ল ক কলেজত ফৰ্ম ফিল আপৰ কাৰণে পইচা লাগে কিমান লাগে 2000
হ'ব দে নহ'লে কাইলৈ দিলে নহ'ব জানো? হ'ব কাইলৈ দিলে হ'ব। ঠিক আছে দিম দে কাইলৈ। হ'ব দে। মই সাধাৰণ মহীয়া 100 টকা এটা বিচাৰোতে মোক দিবলৈ নোৱাৰিলে। এতিয়া ভণ্টিক 2000 টকা দিব পৰা হ'ল। মই নিজৰ ছোৱালী নহয় যে সেইকাৰণে মোক ইমান এটা গুৰুত্ব নিদিয়ে। মা থাকোঁতে পঢ়ি ল'লো বুলিহে, নহ'লে এতিয়া মই পঢ়িবই নাপালো হয়। এইবোৰ কামতে মোক লগাই দিলে হয়। নিজৰ জনী হালাখৰ লাৰু কৰি ৰাখিছে আৰু মোক চাকৰণি নাই। মই এনেকৈ দুৰ্বল হ'লে নহ'ব। মই পঢ়িব লাগিব ভালকৈ। মোৰ লগত এতিয়া কোনো নাই, না মা আছে না দেউতা আছে। মই অকলশৰীয়া। মই নিজে কিবা এটা কৰি খাব লাগিব। মই নিজে সময় উলিয়াব লাগিব। দিনত সময় নাপাওঁ কি হয়, মই পুৰা ৰাতি পঢ়িম, টোপনি নাযাওঁ। ভাগৰ লাগিলে পঢ়িম মই। কষ্ট কৰিলেহে ফল পায়। বহুত কষ্ট কৰিম। হেৰা শুনিছানে? পানী এগিলাচ লৈ আনাচোন। এৰা দেউতা। তই পানী আনিলি যে মা ক'ত গ'ল? নাই ভাতকি পেহীহঁতৰ ঘৰত গৈছে। কিবা কাম আছে নেকি? কি কাম থাকিলে ক? নাজানো, মোক কৈ থৈ যোৱা নাই। ঠিক আছে দে। দেউতা কথা এটা আছিল। কচোন কি কথা? সেই মানে দেউতা, মোৰ পৰীক্ষা পালেহি। এতিয়া পৰীক্ষা দিবলৈ যাবলৈ কাৰণে মোক টকা লাগিব নহয়। টকা লাগিব? মোৰ হাততো এটকাও নাই, গোটেইখিনি মাৰতে দিলো। হ'ব দে নহ'লে মাৰৰ পৰা খুজি দিম ৰ। তোমাৰ হাতত পইচা নাৰাখা নেকি তুমি? নাই নাৰাখো। কামৰ পৰা আহো আৰু মাৰ হাততে পইচা কেইটা জমা থৈ দিওঁ। পিছত লাগতিয়াল হ'লে বিচাৰো আৰু। কিন্তু দেউতা, মাক মই পইচা বিচাৰিছিলো, কিন্তু মায়ে নাই বুলি ক'লে। দেউতাই বোলে পইচা নিদিয়ে। আৰু ভণ্টিক বিচৰাৰ লগে লগে দিলে। তুমিচোন মোৰ মা থাকোঁতে আগতে মোৰ মাৰ হাতত পইচা নিদিয়ে। এতিয়া তুমি এজনী মাৰ হাতত পইচা থৈ দিব পৰা হ'লা। বহুত সলনি হৈ গ'লে তুমি দেউতা। ৰচোন ৰ, মই পইচা খুজি দিম বুলি কোৱা নাই জানো? তই কেলে তেনেকৈ কৈছ? নালাগে দিয়ে দেউতা খুজিবলৈ কাৰণে। ঘৰত এনে কাজিয়াহে হ'ব, আৰু মই কাজিয়া সৃষ্টি হোৱাটো ভাল নাপাওঁ। মই 2 দিনমান বেলেগৰ ঘৰত ধান ৰুই দিব লাগিব। সেইকেইটা পইচা তেনেকৈ ওলাব লাগিব। এসপ্তাহ কাম কৰিলে ওলাই যাব দিয়া। তোমালোকে নালাগে দিবলৈ। খুৰী, আপোনাৰ কথাটো নাপালে ভালেই হ'ল। কিবা কথা আছিল নেকি? খুৰী, আপুনি বোলে পথাৰৰ মানুহ বিচাৰি ফুৰিছে? বিচাৰি ফুৰিছো। ক'তো পোৱা নাই। তই পাইছ নেকি ক'ৰবাত? একেৰাহে লগাম। কচোন। মই যাম দিয়ক। তই যাবি? খুৰী, মোৰ পইচা কেইটামান দৰকাৰ হৈছে। আপুনি যেইদিন লগাই সেইদিনে কৰিম। মুঠতে পইচাটো সময়মতে দিলেই হ'ল। হ'ব দে চিন্তা নকৰিবি। পইচাটো দি দিম। তোৰ লগত আৰু যদি কাৰোবাৰ পাওঁ লৈ ল'বি। ঠিক আছে হ'ব দে খুৰী। তোৰ মায়ে যাব পাৰিব নেকি? নাজানো। ঠিক আছে তেতিয়াহ'লে দে। ক'ৰবাত পাওঁ যদি বিচাৰিবি আৰু নাপাওঁ যদি নালাগে। হ'ব খুৰী। হেৰা শুনিছনে? কি হ'ল? এই তোমাৰ হাতত পইচা আছিলে নেকি? কেলে? লাগিছিলে। কেলে লাগে সেইটো কওকচোন। এই শেৱালি বুলি ক'ৰবাত পৰীক্ষা দিবলৈ যাব, তাকে মোৰ তাত পইচা বিচাৰিছিল। মই বোলো গোটেইখিনি পইচা মাৰৰ হাততে থৈ দিওঁ, মাৰৰ পৰা খুজি দিম ৰ। তাৰ মানে আকৌ আপোনাৰ তাত খুজিলে? মই তাইক কোৱা নাছিলো জানো পৰীক্ষা দিব নালাগে বুলি? এনেই টকাখিনি পানীত পেলাব। বাপেকে কষ্ট কৰি মৰিব, জীয়েকে উৰুৱাই মৰিব। নালাগে দিবলৈ। ক'ত আছে ইমানবোৰ পইচা? নিজে যদি পৰীক্ষা দিবলৈ যায় এই হাজিৰা কৰি টকা কেইটামান গোটাই ল'লে হ'ল। এতিয়া হাজিৰা কৰা দিন, আকৌ বাপেকৰ টকা কেইটাহে আশা কৰে। ক'তনো হাজিৰা কৰি এতিয়া তাই? কেলে মানুহ বিচাৰি হাহাকাৰ কৰি ফুৰিছে। তাই গ'লেই হ'ল। কেনেকৈ নকওঁ এতিয়া মই তাইক? হ'ব দিয়ক, আপুনি ক'বলৈ বেয়া পাইছে যদি মই নিজে ক'ম। ঠিক আছে তুমিয়ে ক'বা, মই এইবোৰ কথা ক'বলৈ নোৱাৰো। তাই মানে দেউতাককো পইচা বিচাৰিছে। এবাৰ দুবাৰ কথা ক'লেতো বুজি নাপায়। দি আছো ৰ। টকা লাগে না? টকা উলিয়াই আছো তোক মই। চালি? কি হ'ল তোৰ? তই বোলে বাপেৰ ওচৰত টকা বিচাৰিছিলি? বিচাৰিছিলো। তোক মই আগতে কোৱা নাছিলো টকা চকা নাই বুলি? তোৰ পৰীক্ষাটো নিদিলে নহয়নে বাৰু? মা, চাকৰিটো পালেতো তোমালোকৰ ভাল ন? তোমালোকে শান্তিত খাব পাৰিবা। হ'ব থ হিৰো। বৰ চাকৰি কৰাজনী, ক'তো লাখ লাখ ল'ৰা ছোৱালী দিবা, সেয়াৰ মাজত তইহে পাছ কৰিবিগে। আশাই নকৰো তোক। হ'ব দিয়া মা, নালাগে দিয়া তোমালোকৰ পইচা। মই সেই খুৰীহঁতৰ ঘৰতে পথাৰলৈ যাম বুলি কৈ থৈ আহিছো। সেইকেইটা পইচাৰে অহা যোৱা হৈ যাব। তেনেকৈ ক। যি কৰিবলগীয়া আছে নিজে হাজিৰা কৰ, আৰু সেয়া পইচা যি কৰ কৰি থাক। তোৰ পইচা আমাক নালাগে। আৰু ঘৰৰ পৰা পইচাতে কৰি নাথাকিবি। ঘৰখন কিমান নাটনি চলি আছে তই কিবা জান? সেইবোৰ হিচাপ নাৰাখ নহয়। এইজনীহে জানো ঘৰখন কেনেকৈ চলাই আছো। এটা মানুহে কৰা, 3টা মানুহে খোৱা। তাতে এজনী কলেজত লাগিয়ে থাকে টুককে পইচা। 2জনী ছোৱালীক কেনেকৈ মই মেনেজ কৰো? হ'ব দিয়ক মা, নালাগে দিয়ক। মই কাইলৈৰ পৰা পঠাই যাম নহয়। এসপ্তাহ কৰিলে টকা ওলাই যাব মোৰ অহা যোৱা। ঠিক আছে। হাজিৰা কৰি হ'লেও মানে তাই পৰীক্ষা দিবই। এনেকুৱা ছোৱালী। এইফালে পঢ়াই নাই, নপঢ়া নুশুনাকে পৰীক্ষা দিবলৈ যাবা, টকাখিনি পানীত পেলাব। বাৰে এটা কথাকে কৈ আছে বুজি নাপায়। সেয়াও লোকেও বেলেগত কৰ্চ লৈ পঢ়িও পাছ কৰিব নোৱাৰে, তাইহে পাছ কৰিবগে। ইমান আশা লৈ পৰীক্ষা দিবলৈ যাবনে? আমি হ'লে নাযাওঁ দেই। দিলে বোলে আমাৰহে লাভ হ'ব। সেয়া চাকৰিটো আগতে পাই লওঁচোন। একো এটা হোৱাই নাই এতিয়া। চাকৰি আশা কৰিলেই তাই এনেকুৱাকে কৈছে যে চাকৰিটো পাবই তাই। লাজো পায় নে নাপায় আৰু এইবোৰ কথা কৈ ফুৰিবলৈ কাৰণে। মোৰ আগতে কৈছে নে বেলেগৰ আগতো কৈ আহিছে ঠিক নাই আৰু দেই। এজনী নাক কান কাটিব আৰু। সৰু চাহ পেলা দোকানৰ পৰা আহি দেহি 500 টকা দি পঠিয়াইছে। বস্তু কমকে নি এইকেইটা মই লুকুৱাই থৈ দিম। এইকেইটা মোৰ পকেট মানি। কিনো কম পাবা, ঘৰত কি জুখি চাবা নেকি মই কিমান বস্তু লৈ গৈছো? ইফালে বাই ইমান কষ্ট কৰিও টকা নাপায়, আৰু মই অবাঙতে টকা পাওঁ, কাৰণ মই টেলেণ্টেড।
আৰু বা আজলি তাই তেনেকৈ হলে টকা ঘটিব নোৱাৰে তাই। মোৰ নিচিনা স্মাৰ্ট হ'ব লাগিব। ভালেই থপৰাটো নাই বাৰু মোৰ, কলি মলি গোটেইজনী, কিন্তু টেলেণ্টেড বহুত দে মই আকৌ এই টেলেণ্টটো লৈ গৌৰৱ অনুভৱ কৰো। পঢ়িব চঢ়িব ইমানটা নাজানো, কিন্তু কিবা এটাতো টেলেণ্ট আছে মোৰ। পইচা কমোৱা উপায় একো নকৰিলেও এনেকৈ পইচা ঘটিব পাৰিম মই। কলেজত যদি 1500 টকা লাগে, মই কওঁ 2000 টকা। এইটো পইচা মোৰ হাতত থাকি যায়। ঘৰত একো গমেই নাপায়। মাক যিমান পইচা বিচাৰো সিমানে দিয়ে মোক। বাকহে নিদিয়ে। যাওঁ পাই এতিয়া ঘৰলৈ যাওঁ। মায়ে চাগে ৰৈ আছে, এজনী বস্তুখিনি লৈ এতিয়ালৈকে কিয় অহা নাই, নহলে আকৌ খেদা মাৰি আহে যদি সেইটোহে ডাঙৰ কথা হব। শেৱালি চাহকণ খাই লহি। উঠনিৰ পৰা পানী এটুপ নোখোৱাকে ৰুই আছ, খাই লহি আপুনি চাহ আনিলে? কেইটানো বাজিছে এতিয়া? 11টা বাজিলে আহি। অলপ পিছত ভাত খাবলৈ যাবলৈ হ'ব এতিয়া, সেইকাৰণে চাহখিনি খাই ল। দিয়ক তেতিয়াহলে। বহ সেইখিনিতে। ল। দিয়ক। সেই নহয় শেৱালি, তোক কথা এটা কওঁ, বেয়া নাপাবি। কওকচোন। তোক মায়ে পইচা পাতি দিয়ে নে নিদিয়ে? ক'তনো দিয়ে, নিদিয়েচোন। আপোনালোকৰ ঘৰত কিয় হাজিৰা কৰিব আহিছে জানে জানো? কিয়? মই এক্সাম দিম নহয়, আৰু পৰীক্ষা দিবলৈ যাবলৈ কাৰণে মোৰ হাতত এটকাও নাই। ঘৰত খুজিছিলো, ঘৰত বোলে পইচাই নাই। সেইকাৰণে মই নিজে হাজিৰা কৰিবলৈ আহিছো। যিকেইটা পইচা পাওঁ অহা যোৱা কৰিম। হয় নেকি? তোৰ বাপেৰেতো কি মানুহেই, মায়ে বাৰু পঢ়াই শুনাই থৈ গ'ল তোক। এতিয়া ইমানখিনি পঢ়াই শুনাই থৈ যোৱাৰ পিছত কিবা এটা পাবলৈ কাৰণে পইচা অলপ খৰচ কৰিবই লাগিব আৰু। সেইটোকে দিবলৈ টান পালে নহ'ব নহয়। তই যদি কিবা এটা পাওঁ, তেনেহ'লেতো সিহঁতেতো খুৱাবি ন। মায়ে মতে মই চাকৰি নাপাওঁ, ইমান লাখ লাখ ল'ৰা ছোৱালী বোলে হেৰি পৰীক্ষা দিব, তই চাকৰি পাবি নেকি? তেনেকৈ কয় মোক। ল'ৰা ছোৱালী উৎসাহহে দিব লাগে। ঘৰৰ মানুহেচোন তললৈহে নমায়। তাইও এজনী তুলি থৈছে নহয়, সেইজনীচোন পথাৰে ঘৰে একো কামেই কৰিব নিদিয়ে। এনি টাইম ঘৰৰ ভিতৰতে মোবাইলটো দি বহুৱাই থৈ দিয়ে। কেতিয়াবা কলেজ গ'লে দেখো নহয়, যিহে ষ্টাইল কৰি যায়। গোটেইজনী একেবাৰে অপৰিচয়হে জানো। দেখিবলৈ আৰু অলপ ভাল হোৱা হয় আৰু আছিলে। মই তৰ্ক কৰিব এৰি দিছো। মোক যি কয় কৈ থাকক, মই একো মাত বোল নিদিওঁ। ভালে কৰিছ। নেলাগে দে মাত বোল দিবলৈ কাৰণে। খালি নিজৰ লক্ষ্যত উপনীত হ। আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। দেখি আছো নহয় তই কিমান কষ্ট কৰি আছ। গাঁৱৰ মানুহে সকলোৱে তোৰ কথা কয়, বোলে ছোৱালীজনী ইমান কষ্ট কৰি থাকে। এজনীক মৰম কৰিলে নহব নহয়, কৰিলে দুজনীকে মৰম কৰিব লাগিব আকৌ। সতিনী ভাত খাবলৈ আহিছ যিহেতু জানি বুজি। তোৰ মা আকৌ তেনেকুৱা নাছিল দেই, বৰ ভাল আছিল মানুহজনী। কাৰো লগত হাই কাজিয়া নকৰে, মিলা প্ৰীতিৰে থাকে। কোনোবাই কিবা এটা কথা ক'লেও মনে মনে শুনি থাকে। সেইকাৰণে গাঁৱৰ মানুহে চবেই ভাল পায়। এইজনী আকৌ ৰাউৰাই কাজিয়া লাগিবলৈহে যায়। দে হ'ব দে, তই চাহকণ খাই ল। মই যে কি কথা উলিয়ালো নহয়। ঠিক আছে কৰি। গৰম কি পৰিছে চাচোন, ঘৰৰ ভিতৰত সোমাই থাকিব মন নাযায়। তাকেও এইকাৰণে ওলাই আহিছো। ধান্দা, তোক ইয়াত লগ পালে ভালেই হ'ল। আৰে শেৱালিচোন, কলৈ যাওঁ? পথাৰলৈ? পথাৰলৈ যাওঁ। কচোন কি কথা আছিল? 4 তাৰিখে মোৰ এক্সাম, তাকে বোলো মই অকলেতো যাব নোৱাৰিম, তইও মোৰ লগত যাবি। তই কিহৰ এক্সাম দিবি? মইচোন গমেই পোৱা নাই। তাকো কোৱাই হোৱা নাই, মনে মনে নিজৰ মনতে বান্ধি লৈছো। কিহৰ এক্সাম কচোন? LP স্কুলৰ শিক্ষয়িত্ৰী। আচ্ছা, এই নগেনৰ জীয়েকৰ দিব ন? গাঁওখনত তহঁতে দুজনীহে দিবি নেকি? নাই, আৰু এজন আছে, চকৌ মাছৰ পুতেক যে, সি দিব। আচ্ছা, হেৰি নহয়, তোৰ যদি এক্সামেই আছে, তই যে পথাৰলৈ যাওঁ, পঢ়া শুনা কৰিছনে নাই, নে তেনেকৈ এক্সাম দিবি? মই ৰাতি পঢ়ো। এতিয়া মই হাজিৰা নকৰিলে নহয়, কাৰণ এক্সাম দিবলৈ যাবলৈ কাৰণে পইচা প্ৰয়োজন হ'ব নহয়। মোৰ হাতত একেবাৰে পইচা নাই, মা দেউতাৰ হাততো পইচা নাই। সেইকাৰণে বোলো এসপ্তাহ মই হাজিৰা কৰো, যিকেইটা পইচা পাওঁ সেইকেইটাৰে যাম আৰু। হ'ব দে, যাম বাৰু, কিন্তু তই মোৰ ভাড়াটো দিব নালাগে দে। মই নিজৰ ভাড়া নিজে লৈ যাম। তোৰ ভাড়াটো মই দিব পাৰিলো হয়। নালাগে দে দাদা, মই নিজৰ ভাড়া নিজে যাম, আৰু তোক মই লৈহে যাম। ভাড়াটো মইহে দিব লাগিছিল। নালাগে দে। দে হ'ব দে, নহ'লে মই পথাৰলৈ যাওঁ, সময় হ'লেই। যা। বেচেৰি ছোৱালীজনী বেয়াই লাগে। মাকজনী ইমান অত্যাচাৰ কৰে, নিজৰ জীয়েকজনীক ঘৰত সোমোৱাই থৈ দিয়ে, আৰু আনৰজনীক পথাৰত লগাই দিয়ে। এয়া মাহীমাকৰ চৰিত্ৰ। কিছুমান মানুহ আছে আকৌ বৰ ভাল, নিজতকৈ বেছি মৰম কৰে। এই আকৌ ভাল মাক নাপালে। তাকে চাকৰিটো পালে হ'ল আৰু তাই অলপ সুখ আহিব। নিজৰ মাকজনী পঢ়া শুনাই থৈ নোযোৱা হয়, আকৌ আলাই পেলাই হলে হয় তাই। এতিয়া এইজনী পঢ়ালে হয়, নিজৰ জীয়েকক কলেজত দিছে। সেইজনী কিমান ষ্টাইল দেখিছেনে নাই? কবই নালাগে, কলি ফেচিজনী। এই লগত অলপো নিমিলে। ইমান ধুনীয়া বগাই জিকাই, সেইকাৰণে হিংসা কৰে আকৌ। নিজৰ জীয়েকজনী তেনেকুৱা যে, সেইকাৰণে তাইক হিংসা কৰে। গম পালি নে নাই কেছটো? তাকেহে। দে গৈ দিবি আকৌ ছোৱালীজনীৰ লগত দেই, নোযোৱাকৈ নাথাকিবি। যাম বাৰু। দেউতা, ক। এক্সাম দিবলৈ যাম যে, অকলেতো যাব নোৱাৰিম, সেইকাৰণে ধন্দাকে লগ ধৰিছো। তুমিও যাব নোৱাৰিবা নহয়। মইনো ক'ত পাৰিম যাবলৈ, আৰু তাতে চিনি জানিও নাপাওঁ মই। ভালে কৰিলি দে, তাকে কৈ থৈ আহিলি। তোৰ পইচা গোট খালে নহয় যাবলৈ? খালে দেউতা। কি হলে? তই কাৰ লগত যা? ধন্দাৰ লগত মা। মানুহ বিচাৰি নাপালি আৰু, সেইটোকে পালিগে। কিনো বেয়া ল'ৰা ধন্দা, চিনি জানি পায়, গৈ থকা মানুহ, সেইকাৰণে কলো আৰু। ইছ ৰাম, বেলেগে চিনিহে নাপায়, সিহে চিনি পায়।
মই বেলেগক বিশ্বাস নকৰো। ধনদাক যিমান বিশ্বাস কৰো, আৰু ধনদা ভাল ল'ৰা। হ'ব দে, কিমান ভাল দেখিছো নহয়। লৈ গৈ কৰবাত বিক্ৰী কৰি নিদিলেই হ'ল। কিনো আবুল আবুল কথাবোৰ কৈ আছা তুমি? বিক্ৰী কৰি নিদিয়ে দিয়া। এইবোৰ মানুহৰ ওপৰত মোৰ একেবাৰে ভৰসা নাই। যি কৰ কৰি থাক, খালি এটা কথা, কেনেবাকৈ যদি কিবা শুনিব লাগে তেনেহলে কিন্তু এইখন ঘৰত ভৰি দিব নাপাবি, কৈ থলো। ক'ত থাক থাকিবি তেতিয়া। হ'ব মা, নিজ ভালে জগত ভাল কথা এষাৰ আছে নহয়, নিজে ভালে থাকিলে কোনো একো কৰিব নোৱাৰে। তাইৰ মুচন চা, কথা কবলৈ আহিছে, বৰ ভাল দেখাবলৈ আহিছে। হ'ব দিয়া হুলস্থুল লাগি নাথাকিবাচোন। কি বুলি ভাবিব ওচৰৰ মানুহে, বোলে মাহী মাকে সতিনী জীয়েকক বকি আছে। তেতিয়া ভাল লাগিব, তোমাকে বেয়া পাব সকলোৱে। এতিয়ানো কনচা ভাল পায় মোক, সকলোতে বেয়াই পায়। এইজনে চাগে কিমানৰ কি কথা কৈছে তাৰো ঠিক নাই। এতিয়া পথাৰলৈ গৈ আছে নহয়, কিমান কথা লগাইছে চাগে। হ'ব দিয়া, লগালে লগাওক, নলগালে নাই। এতিয়া মোক ভাত বাঢ়ি দিয়েগে, মোৰ বৰ ভোক লাগিছে, খাওঁ আৰু খুওঁ। ঠিক আছে হ'ব। শেৱালি, এইকেইটা ল, তোৰ পাওনি পইচা কেইটা। দিয়ক খুৰী। 2 টকামান বেছিকৈ দিছো, তোৰ যাতে একো অসুবিধা নহয়। তালৈ গৈ আকৌ খাব লাগিব নহয়, 2 টকামান বেছিকৈ লৈ যাব লাগে দূৰত গলে। ভালকৈ পৰীক্ষা দিবি, গাঁওখনৰ নাম যাতে উজ্বলাই আন, তাকে কামনা কৰিছো। ধন্যবাদ খুৰী, কিন্তু টকা কিয়নো বেছিকৈ দিব লাগে? এইকেইটা টকাই হলেই হয়। এয়া তুমি মোৰ মৰম বুলি ভাবা। যোৱা এতিয়া যোৱা। ঠিক আছে খুৰী। মা, দেউতা, মই ওলালো দেই। যা ধন, তাইক ভালকৈ চোৱা চিতা কৰিবি। তাই আকৌ দূৰলৈ গলে মূৰ ঘূৰাই, ভালকৈ চাবি। হ'ব দিয়ক খুৰা, আমি নিজৰ গাড়ীতহে যাম। গা বেয়া লাগিলে শুই দিলেই হ'ল তাতে। ঠিক আছে যা, ইয়াতে দেৰি কৰি থাকিব নালাগে। মাথো ভালে ভুলে ঘৰলৈ ঘূৰি আহিলেই হ'ল। হ'ব দিয়ক খুৰী, আপুনি চিন্তা নকৰিব, আপোনাৰ ছোৱালীক ভালে ভালে ঘূৰাই আনিম। বল শেৱালি। বল দাদা। হাৰি, বাকচটোত টকা কেইটামান থৈছিলো, টকা কেইটা নাই যে। কি হ'ল টকা কেইটা? সৰু ইফালে আহচোন তই। কি হ'ল নো মা, কেলে চিঞৰি আছা তুমি? বাকচত টকা থৈছিলো, তই লৈছিলি নেকি? কি কথা কবলৈ আহিছা তুমি? মোক কিবা চোৰ বুলি ভাবিছা নেকি? টেবুলত টকা পৰি থাকিলে মই নলওঁ, আকৌ বাকচৰ পৰা টকা লবলৈ যাম। কি হ'ল নহলে টকাখিনি? দেউতাই ললেতো কৈহে ল'ব, নোকোৱাকেতো টকা নলয়। হ'ল কি বাৰু? কেনেবাকৈ সেইজনে চুৰ কৰি নিয়া নাইতো, টকা কমিলে চাগে, সেইকাৰণে লৈ গ'ল আৰু। কিন্তু মইতো বাকচ খুলি থোৱা নাছিলো, আৰু ঘৰতো আছোৱে মই। কোন সময়ত লৈ যাব? হায় মা, চোৰৰ ঠেং তুমি কেতিয়াও নেদেখা। চোৰৰ ঠেং সিহে দেখিব, যোনে নিজে চোৰ। গম পালা নহয়? যাক তুমি অত দিনে খুৱাই বুৱাই পুহি ৰাখি আছিলা, সেইজনে চোৰ। আহক তাই, পইচা চুৰ কৰা মছলা বাহিৰ কৰি দিম। চিনি পোৱা নাই মোক? এই মাহী মাকৰ খং দেখাই আছো। কি দেখাবলগীয়া আছে? তাইক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিলে হ'ল, সোমাব নিদিলেই হ'ল। বাহিৰৰ পৰা খেদি দিবা তাইক। কোনো দৰকাৰ নাই তাই এইখন ঘৰত সোমাবলৈ কাৰণে। যিখন ঘৰৰ পৰা টকা চুৰ কৰি লৈ যাব, সেইখন ঘৰতে আকৌ সোমাবলৈ আহিব। নীলাজী কৰবা। তই ঠিকে কৈছ, তাইক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম, তেতিয়াহে মছলা পাব তাই। বহুত ভাগৰ লাগিছে দেই দাদা, আমাৰ ঘৰতে চাহ একাপ খাই যাবি আহ। বল নহলে। আৰে মা, তোমালোকে খোৱাই নাই। কেনেকৈ শুম? টোপনি আহিলেহে শুম। মোৰ কাৰণে ৰৈ আছা ন নিশ্চয়? তোৰ কাৰণে ৰৈ আছো, তোক ৱেলকাম জনাবলৈ। কি হ'ল তই এনেকৈ কথা কৈ আছ যে মোক? এনেকৈ নকৈ কেনেকৈ কম চুৰণি? চুৰণি? কোন চুৰণি? তই আৰু কোন হব? মই কি চুৰ কৰিলো? বাহ, এতিয়া একেবাৰে একো নজনা অজনাজনী হৈ আছে। তই অলপো লাজ নাপাৱ নে? নিজৰ ঘৰৰ পৰা টকা চুৰ কৰি পৰীক্ষা দিবলৈ যাবলৈ কাৰণে? মায়ে টকা নিদিও বুলি ক'লে যেনিবা, তই সেই বুলি টকা চুৰ কৰি পৰীক্ষা দিবলৈ গৈছ? বাহ, বৰ ডেঞ্জাৰ ছোৱালী দেই তই। কোনে কৈছে তোক মই পইচা চুৰ কৰিছো বুলি? তোৰ বাহিৰে এইখন ঘৰত কোনে পইচা চুৰ কৰিব হা? তইতো চুৰ কৰিব লাগিব। একেবাৰে চৰতে নহয়, মিছামিছি বদনাম নাখানিবি মোৰ তাত। মনে মনে থাক। চাল্লা, তোক মই এইটো দিনৰ কাৰণে পোহপাল দি ৰাখিছিলো, খুৱাই বৈ ৰাখিছিলো হা? মা, তুমি এইবোৰ কি কৈ আছা? মই কেতিয়া চুৰ কৰিলো? বাকচতে মই 5,000 টকা এটা থৈছিলো, কিবা কামত খটাবলৈ কাৰণে। সেই 5,000 টকা ঘৰত নাই। দেউতাই লোৱা হয় কৈ ললে হয়। এনেকৈ দেউতাই মনে মনে টকা নলয়। আৰু কথা হ'ল সৰু এনেকুৱা ছোৱালী নহয়। মই তাইক এনেকুৱা সংস্কাৰ দিয়াই নাই। বাকী থাকিলি তই ল'ব লাগিব। ৰাতিপুৱাই চাগে লৈ গলি পৰীক্ষা দিবলৈ কাৰণে, মোক নধৰক বুলি, নহয় জানো? বৰ চালাক তই, কিন্তু এই চালাকিটোৰ বেছি দিন নচলিব। বেছি দিন কি? তই আজি এইখন ঘৰৰ পৰা বাহিৰ হ। এইখন ঘৰৰ ভিতৰতে নোসোমাবি তই। কি কৈছা তুমি এইবোৰ? মই কলৈ যাম? যতে মই কি কৰিব লাগে? গাঁৱৰ মানুহে সুধিলে কম টকা চুৰ কৰি লৈ গৈছে, সেইকাৰণে ঘৰৰ পৰা বাহিৰ কৰি দিলো। ৰ'ব খুৰী, উঠনিৰ পৰা তাই কিমান কথা শুনাই আছে। আপোনাৰ হাতত কি প্ৰমাণ আছে তাই যে টকাখিনি চুৰ কৰিছে? আৰু কি প্ৰমাণ লাগে? এইজনী আপোনাৰ ছোৱালী আৰু সেইজন আপোনাৰ হাজবেণ্ড। এই যে বেলেগৰ, সেইকাৰণে আপুনি মানে এই ওপৰতে সন্দেহ জপিছে। সন্দেহ কৰা নাই, ডাইৰেক্ট ধৰিছো এই চুৰ। আৰু তোক কৈছো ধন, তই এই লগত বেছি লাগি ভাগি নাথাকিবি। বহুত ডেঞ্জাৰ ছোৱালী। তই এতিয়া ঘৰলৈ যাগে যা। এই যতে যাওক ততে যাওক, এক আৰু ঘৰৰ ভিতৰত সোমাব নিদিও। আজি 5,000 টকা চুৰ কৰিছে, কাইলৈ বা কি চুৰ কৰে তাৰো ঠিক নাই। এইজনীক গাখীৰ খুৱাই সাপ পোহা নিচিনা হৈছে। এইটোতো তাইৰো ঘৰ, তাইৰোতো অধিকাৰ আছে। তাইক আপুনি এনেকৈ কেনেকৈ ওলাই দিব পাৰে? এবাৰ তাই দেউতাকক মাতক, দেউতাকে সিদ্ধান্ত ল'ব। দেউতাকে কি সিদ্ধান্ত ল'ব?
মই যি সিদ্ধান্ত লওঁ দেউতাকে সেয়া মানিব। ওলাই যা। বেটি, পইচা চুৰ কৰিলো মই আৰু বদনাম দিলো তোক। বেয়াও লাগিছে বেচেৰীজনীলে। কি কৰিম ক? উপায় নাই। কিন্তু মা, কোনো কিন্তু নাই। তই নোৱাৰা বুলি কৈছো, নোৱাৰা সোমাব। মই বহুত ভাগৰি জিগৰি আহিছো, পৰীক্ষা দি আহিছো। এতিয়া বহুত ৰাতি হ'ল। মই কলৈ যাওঁ? গ'লে কাইলৈ দিনত যাম দিয়া। সাজিটো থাকিব দিয়া। না বাবা না, তোৰ ওপৰত আৰু বিশ্বাস নাই মোৰ। যা যা, আমি দৰ্জা মাৰি দিওঁ। অ সৰু, বল ভিতৰতে। বল আমা। শেৱালি, ধন্দা, কি কৰো বাৰু এতিয়া মই? মোৰ কোনো উপায় নাই। মই টকাবোৰ চুৰ কৰা নাই। মই গম পাইছো টকাবোৰ তই চুৰ কৰা নাই বুলি। তই ইমান দিনে কষ্ট কৰি যিকেইটা পইচা পাইছ সেইকেইটা তই লৈ গৈছ, কিন্তু তোৰ মাহী মায়ে শুনিব জানো? সেইজনী কথাহে শুনিব, নিজৰজনী কথা। তই কাম এটা কৰ নহলে, তই আমাৰ ঘৰলৈকে বল। তই তাত যিমান দিন থাকিব বিচাৰ সিমান দিন থাকিবি। আমাৰ কোনো আপত্তি নাই। মোৰ মাও ইমান বেয়া মানুহ নহয় যে তোক নাৰাখিব। কিন্তু ধন্দা, গাঁৱৰ মানুহে কি বুলি ভাবিব? গাঁৱৰ মানুহে যি বুলি ভাবে ভাবক, তই ছেফটি থাকিলেই হ'ল আৰু আমাৰ ঘৰত তই ছেফটি পাবি। ঠিক আছে তেতিয়াহ'লে ধন্দা, বল তহঁতৰ ঘৰতে থাকিম। ঠিক আছে বল। মা, অ মা, শুনিয়ে নেকি? তই আহিলি? বৰ দেৰি হ'লচোন তোৰ। অলপ দেৰি হ'ল, দৰ্জাখন খোলচোন। খুলিছো। আৰে শেৱালিকো লগতে লৈ আহিলি যে? তাই ঘৰত থৈ নাহিলি কেনে? ইমান ৰাতিখন তই আকৌ যাবি নেকি এতিয়া? এইবোৰ বহুত কথা মা। কি বহুত কথা? বলচোন ভিতৰলৈ বল, মই তোক কৈ আছো বল। আহ কচোন এতিয়া কি কথা? বৰ ডাঙৰ কথা এটা হ'ল নহয়। আমি উঠনি আহিলো, শেৱালি ঘৰলৈ গৈছিলো। শেৱালি ঘৰত বোলে টকা 5,000 চুৰ হ'ল। কি? মা। তাৰপিছত কি হ'ল, পালে নে নাই? ক'ত পাব আৰু? মাকে এতিয়া একে ধৰি আছে, এই বোলে টকাখিনি লৈ গ'ল। হেৰ' তাই গোটেই এসপ্তাহ লোকৰ ঘৰত হাজিৰা কৰিলে, সেইখিনি টকাই পৰীক্ষা দিবলৈ গৈছে। নিজেতো ঘৰৰ পৰা এটকাও দিয়া নাই, ইফালে আকৌ তাইক চুৰ সজাইছে। এনেকুৱা মানুহ থাকিব লাগেনে বাৰু? ছোৱালীজনী ভাগৰে জিগৰে আহিছে, ঘৰত সোমাব দিব লাগে। নাই, একেবাৰে ঘৰত সোমাব নিদিলে। য'ত ওলাই যা বোলে। তেনেকৈ মানুহক কয় নেকি? আজি যদি তাই নিজৰ মাক থাকিলে হয়, কিমান আদৰ সাদৰ কৰি ভিতৰলৈ লৈ গ'লে হয়, নিজৰ ছোৱালী বুলি। মাহী মাক যে একো বুজি নাপায়। কিন্তু পইচাখিনি চুৰ কৰিলে কোনে? তাই নিজৰ জীয়েকে পইচা চুৰ কৰিছে। মুখখন যি পেলপেলাই আছে, তাই চুৰ। বাপেক নাছিল জানো? দেউতাকে শুই আছিলে নেকি? এইবোৰ কথা গমেই নাপায়। আৰু গম পালেনো কি কৰিব? দেউতাকেতো মাকৰ ফলি আহে, সেইকাৰণে তাই যিমান দিন থাকে ইয়াতে থাকিব। কিন্তু মানুহে কি বুলি কব? যদি আমাৰ ঘৰটো বেলেগত হোৱা হয় বেলেগ কথা। ওচৰা ওচৰি হ'ল নহয়। এই মানুহে যি কয় কৈ থাকক, সেইবোৰ কাণ খাটিবলৈ নাই। তাইৰ ভৱিষ্যতৰ কথা আছে। ক'ত যাব ইমান ৰাতিখন ছোৱালী মানুহজনী? আৰু শুন, তাই আজি পৰীক্ষা দি আহিছে। কেনেবাকৈ যদি তাইৰ ৰিজাল্ট ভাল হয়, তেতিয়াহ'লে তাই নিজে সংস্থাপন ল'ব পাৰিব। এইকেইটা দিন তাই আমাৰ ঘৰতে থাকক। কোনোবাই কিবা ক'লে মোক ক'লেই হ'ল, মই চৰিয়াই দাঁত ভাঙি দিম। হ'ব দে বাৰু। সেই নহয় শেৱালি, তই বৰ ভাগৰে জিগৰে আহিছ। যা, গা ধুৱ যদি ধুই লগে। ভাত আছে নহয় মা? মই তোৰ কাৰণেহে বাঢ়ি থৈছিলো, তাই আহিব বুলি নাজানো যে। হ'ব দে, সেইকেইটাকে ভগাই দে দুইটাকে। দুইটা পৰঠা এটাহে খাই আহিছো, পইচা নজুৰিব বুলি। ঠিক আছে, তহঁতে হাত মুখ ধুই লগে যা। মই বাৰু ভাতকেইটা দুইটাকে ভগাই দিওঁ। দুইটাই খাই বৈ শুই থাকিবি। ঠিক আছে বৰমা। মাকন বোলো ঘৰত আছনে? তই ইমান ৰাতিপুৱা ওলালিহি যে? শুইয়ে আছিলো আমি। কিবা কথা আছিল নেকি? ইমান ৰাতিপুৱা শেৱালি এই ধনৰ ঘৰত কি কৰি আছা? কি? শেৱালি ধনৰ ঘৰত আছে নেকি? ধনৰ ঘৰত দেখি আহিছো আকৌ। বাৰাণ্ডাতে বহি আছে। এজনী মোৰ নাক কাণ কাটিব আৰু। কি কৰিলেনো তাই? কালি তাই ডাঙৰ কেছ এটা কৰিলে নহয়। পৰীক্ষা দিবলৈ যাওঁ বুলি ঘৰৰ পৰা 5,000 টকা চুৰ কৰি লৈ গ'ল। হয় নেকি? হয় আকৌ। তাৰপিছত? সেইকাৰণে মই তাইক ঘৰতে সোমাব নিদিলো। বাহিৰে বাহিৰে খেদি দিলো, য'ত মৰগে বুলি। সেইজনী মানে ধনৰ ঘৰতে কপিনা ল'বলৈ গ'ল। তাই বাপেকে জানে নাজানে? বাপেকে জানিলে কিডাল কৰিব? 5,000 টকা মই গোটাই থৈ দিছো, উপাঙতে নোলায় নহয়। তো মাক চাই জীয়েক একেই চুৰণি। এইবোৰ মানুহ ঘৰত থকাতকে নথকাই ভাল, সেইবুলি ঘৰৰ পৰা ওলাই দিছিলো। কিন্তু সেইজনীক যে ধনে লৈ যাব বুলি গমেই পোৱা নাছিলো নহয়। সিহঁতৰ মাজত কিবা চলি আছে নেকি আকৌ? নাজানো দেই সেইবিলাকৰ কথা। থাকে বুলি কাৰণে ফচাইও ল'ব পাৰে, কি ঠিক। আমাৰ ছোৱালীবোৰৰ পৰা তেনেকুৱা নহয় যে, সেইকাৰণে চবেই বেয়া পায়। হল বুলিনো ধনৰ মাকজনীও ৰাখিব লাগে নে? গাভৰু ছোৱালীজনী ঘৰত সেইটো ডেকা ল'ৰা আছেই। ৰাখক বোৱাৰী কৰি ৰাখিলেও আমি চাবলৈ নাযাওঁ সেইজনীক। যি কৰে কৰি থাকক, আমাৰ ক'বলগীয়া একো নাই। সিহঁতৰ ঘৰত আছে বুলি যে সিহঁতৰ ঘৰৰ পৰা সেইজনীক আনিবলৈ যাওঁ, সেইটো তাই সপোনতো ভাবিব নালাগে। হয় দে পাই। দে হ'ব দে নহ'লে, মই গৈ থাকো। ৰাতিপুৱা বাহি কাম চাম একোৱে কৰা নাই। মই বোলো এনেই ফুৰিবলৈ যাওঁ। সদায় যিহেতু খোজকাঢ়ি আহো শুই উঠি, সেই খোজকাঢ়িবলৈহে গৈছিলো। দেখিলো নহয় বাৰাণ্ডাতে। মই বোলো আকৌ ৰাতিপুৱা ইহঁতৰ ঘৰত কি কৰি আছে, সেইকাৰণে তোক সুধিবলৈ আহিলো। হ'ব দে যা, ময়ো শুই উঠিছোহে। কাম বন একো কৰাই নাই, কৰি লওঁ। ঠিক আছে হ'ব দে। কৈ আহিছিলা মা ৰাতিপুৱা মই চিঞৰি কথা কৈ আছিলো যে? কোননো হ'ব আৰু, লতা পেহী। কেলে আহিছিলে আকৌ? বায়ে বোলে ধনৰ ঘৰত আছে, তাকে খবৰটো দিবলৈ আহিলে। ধন্দাই মানে কালি তাইক লৈ গ'ল চাগে। তাই বা কি মন্ত্ৰ মাতিলে তাৰো ঠিক নাই। তাকেইতো, ল'ৰা ভুলাবলৈ ভালকৈ জানে নহয়।
এখোজ নাযাবি সিহঁতৰ ঘৰত কৈ থলো আৰু সেইজনীক বাটত দেখিলেও নামাতিবি মোৰ নিচিনা এজনীক সিজনীক মাতিব নেকি তই ক'লে নামাতো তই নক'লে নামাতো বাপেৰকো কথাটো কৈ দিব লাগিব আজিৰ পৰা আমাৰ এজনীয়ে ছোৱালী তই তোৰ বাহিৰে আৰু নাই কোনো বেচেৰীজনী চুৰ কৰিলো কোনোবাই ঘৰৰ পৰা ওলাই গ'ল কোনোবাই বৰ বেয়া লাগিল দেই আৰু এনেকুৱা প্লেন বনালো ধৰাতে নপৰিলো থাক তই এতিয়া বেলেগৰ ঘৰত আৰু মই নিজৰ ঘৰৰ ৰাণী হৈ খাম ৰাণী এইবোৰ সকলো সম্পত্তি মোৰ কাৰণ এইখন ঘৰৰ একমাত্ৰ ছোৱালী মই গম পালি নহয় শেৱালি তই ভুগিবলৈ আহিছ ভুগি থাক আৰু মই জীৱন জীয়াবলৈ আহিছো জীয়াই আছো